পৰ্বতজোৰা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবে তৎপৰ হৈছে বন বিভাগ। সংৰক্ষিত বনাঞ্চলত স্থাপন কৰা চাহ আৰু ৰবৰ বাগানৰ স্বত্বাধিকাৰীলৈ জাননী প্ৰেৰণ কৰিছে বন বিভাগে। পৰ্বতজোৰা বন সংমণ্ডলৰ সংৰক্ষিত আৰু প্ৰস্তাৱিত বনাঞ্চলত দশক ধৰি বহু ব্যক্তিয়ে দখল কৰি আহিছে। সংৰক্ষিত ভূমি দখল কৰাক লৈ ৰাজনৈতিক মহলতো সৃষ্টি হৈছে ব্যাপক চৰ্চা। টাইম মানে আমি ফাৰ্ষ্ট টাইম সিহঁতক হেৰি কৰিছোঁ, কিবা ডকুমেণ্টছ আছে নেকি, কেনেকৈ সিহঁতে দখল কৰিলে, ইয়াৰ কিবা ডকুমেণ্টছ আছে, এভিডেঞ্চ আছে নেকি, সেইটো আমি ফাৰ্ষ্ট টাইম বিচাৰিছোঁ। ইয়াৰ কাৰণে 5 দিন বা এসপ্তাহ দিয়া হৈছে টাইম। ইয়াৰ পিছত আমি যেতিয়া সিহঁতে ডকুমেণ্টছ দিব, ডকুমেণ্টছটো আমি 4 তাৰিখত স্ক্ৰুটিনি কৰি চাম যে সেই ডকুমেণ্টছৰ লগত তাৰ যিটো হেৰি আছে, চাহ বাগান বা কিবা ৰাবাৰ বাগান কিবা এনেকৈ সিহঁতে দখল কৰিছে, তাৰ লগত সেইটো ৰিলেটেড আছে না নাই সেইটো চাই ল'ম। তাৰপিছত যদি ৰিলেটেড নহয় বা অবৈধ হয়, তেতিয়াহ'লে আকৌ আমি সিহঁতক ন'টিছ জাৰি কৰিম যে 15 দিন বা 20 দিনৰ ভিতৰত আপোনালোকে এইটো জাগা এৰি যাব লাগে, নহ'লে আমি বিভাগীয়ভাৱে আমি আইনমত একশ্যনটো লোৱা হ'ব।